ভেৰগাঁৱত ইউপিপিএলৰ নিৰ্বাচনী তৎপৰতা প্ৰাৰ্থিত্ব প্ৰত্যাশী পদুম বৰ্মনৰ নেতৃত্বত জনসম্পৰ্ক কাৰ্যসূচী সমাগত বিধানসভা নিৰ্বাচনক লৈ ৪৫ নং ভেৰগাঁও সমষ্টিত তৎপৰ হৈ পৰিছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল সমষ্টিটোৰ গাঁৱে গাঁৱে বুথে বুথে প্ৰচাৰ অভিযানত নামি পৰিছে দলটোৰ নেতা কৰ্মীসকল ইপিনে সমষ্টিটোত প্ৰাৰ্থিত্ব লাভৰ বাবে উঠি পৰি লাগিছে প্ৰাক্তন ছাত্ৰ নেতা তথা দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পদুম বৰ্মন শুক্ৰবাৰে ভালেসংখ্যক সমৰ্থক দলীয় কৰ্মীক লগত লৈ জনসম্পৰ্ক কাৰ্যসূচীও গ্ৰহণ কৰে বৰ্মনে প্ৰাচীন শৈৱপীঠ তাম্ৰেশ্বৰ দেৱাল হিৰিম্বা বাথৌ মন্দিৰকে ধৰি একাধিক উপাসনাস্থলী দৰ্শন কৰি কেইবাখনো গাঁৱত ৰাইজৰ সৈতে মত বিনিময় কৰে প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাগৰাকীয়ে প্ৰচাৰ অভিযান কাৰ্যসূচীত পদুম বৰ্মনৰ সৈতে ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আৰিমুত্ত বসুমতাৰীৰ সমন্বিতে ভালেসংখ্যক দলীয় কৰ্মীয়ে সহযোগ কৰে খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়াৰ ৰিপৰ্ট এএন লাইভ চাওক এটা কথাই আজি খুব পবিত্ৰ দিন বুলি ক'ব লাগিব আৰু এই পবিত্ৰখনত আমাৰ তামেশ্বৰ যিটো দেৱালয় এইটো এটা বিখ্যাত দেৱালয় আৰু যিকোনো ইয়াতে মনত যি ভাবে নিশ্চয় পূৰণ হয় আৰু সেই মন্দিৰখনত মই দৰ্শন কৰি আহিলোঁ তাৰ পিছত মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত ৰাইজৰ লগত মত বিনিময় কৰি আহিলোঁ এতিয়া বৰ্তমান মই হিৰিম্বা বাথৌ থানচালি আৰু এই হিৰিম্বা বাথৌ থানচালি বুলি ক'লে এটা বিখ্যাত আৰু জনজাত আৰু মই দৰ্শন কৰি মই এইটোৱে আশীৰ্বাদ ল'ব বিচাৰিছোঁ যে সমূহ বিটিআৰবাসী তথা অসমবাসীয়ে এই বছৰটো যাতে ভালে ভালে যাওক আৰু সকলো জাতি জনগোষ্ঠীৰ মাজত শান্তি সম্প্ৰীতিৰে যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতাবদ্ধতা হৈ যাতে আমি মিলা প্ৰীতিৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যাতে আমি জীয়াই থাকিব পাৰোঁ আৰু ইয়াৰ কাৰণে মই ভগৱান ঈশ্বৰৰ ওচৰত আৰু বুঢ়াই বাথৌৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু আজি মই খুবেই সুখী বুলি ক'ব লাগিব আৰু এই শুভক্ষণত মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰাৰ কাৰণে সক্ষম হৈছোঁ আৰু আপোনালোকে জানেই যে মই আজি বহু বছৰ ধৰি জাতীয় সংগঠনৰ লগত দায়িত্বত আছিলোঁ আৰু প্ৰত্যেকটা জাতিৰ জনগোষ্ঠীৰ লগত এটা সমন্বয় কি ৰাভাবায়ে হওক বড়ো জনগোষ্ঠী হওক বেংগলী হওক আদিবাসী হওক গোৰ্খাই হওক মানে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ লগত শৰণীয়া কছাৰী হওক চবৰ লগত এটা সম্পৰ্ক ৰাখি আহিছোঁ আৰু ইতিমধ্যে মই প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা মই টোটেলি জানো আজি যাওক বেংগলীসকলৰ যিটো ডিবুতৰাৰ সমস্যা আজি বহু বছৰ ধৰি ডিবুতৰাৰ সমস্যাটো সমাধান হোৱা নাই আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিটো আজি চাৰ্টিফিকেটৰ সমস্যা আজি ST যিটো ডিমাণ্ড কৰিছে তো এইবিলাক আচলতে বহু সমস্যাবিলাক আমি দেখিবলৈ পাইছোঁ আৰু শৰণীয়া জনগোষ্ঠীসকলৰ যিটো চাৰ্টিফিকেটৰ সমস্যা তো প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা আমি এইবিলাক টোটেলি কথা জানো আৰু মই ভাবোঁ আগন্তুক যি নিৰ্বাচন বিধানসভা নিৰ্বাচন আহি আছে ৰাইজে যদি মৰম আৰু আশীৰ্বাদটো দিয়ে মই ভাবোঁ ৰাইজে যথেষ্টখিনি নিজৰ সন্তান বা ল'ৰা হিচাপে মোক আশীৰ্বাদ দিব মই ভাবোঁ আগন্তুক দিনবিলাকত ৰাইজৰ মৰম আশীৰ্বাদ পালে নিশ্চয় সমষ্টিবাসীত বহুতখিনি উন্নয়নৰ কাম কৰিব লগা আছে আৰু ৰাস্তা ঘাটৰ পৰা আদি কৰি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ বহুত কাম কৰিব লগা আছে এইখিনি নিশ্চয় সমস্যা সমাধান হ'ব বুলি মই এটা দৃঢ় বিশ্বাস প্ৰাৰ্থিত্বক লৈ কিমান আশাবাদী চাওক এইটো আমাৰ হাইকমাণ্ডে চিন্তা চৰ্চা কৰি আছে কাক দিয়ে কিন্তু আশাবাদী চবেই থাকে XYZ কোনোবাই আহিবও পাৰে কিন্তু আমাৰ ইউপিপিএল দল হিচাপে যথেষ্টখিনি মজবুত আৰু দলে চিন্তা কৰিব আৰু যিমানখিনি পাৰে দলৰ লগত আৰু চাওক আপোনালোকে ছ'চিয়েল মিডিয়া দেখিবলৈ পাইছে আমাৰ সন্মানীয় আমি BTR মুৰব্বী বুলি ক'ব লাগিব আমাৰ BTR চিফ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আজি বহু বছৰ ধৰি আজি সুখতো আছোঁ দুখতো আছোঁ আজি এই সময়ত চাওক যোৱা 5 বছৰত BTC বা BTR আমাৰ BTR প্ৰমোদ বড়ো নেতৃত্বত যি BTR চৰকাৰখনত মই 5 বছৰত ছাৰৰ লগত থাকি কাম কৰিছোঁ দলৰ কাম কৰিছোঁ আৰু চাওক এতিয়া বৰ্তমান আমাৰ চৰকাৰ নাই যদিও মই দুখতো আছোঁ সুখতো আছোঁ এই কথাটো আমাৰ সন্মানীয় BTR চিফ বৰ্তমান যিহেতু আমাৰ মানে চিফ হৈ আছে তেখেতে নিশ্চয় এই কথাবিলাক অনুভৱ কৰিব চিন্তা চৰ্চা কৰিব যিহেতু মই সুখতো আছোঁ দুখতো আছোঁ কাৰণ সেইটোৰ বিষয়ে মই ক'ব লগা একো নাই আৰু এইখিনি নিশ্চয় ৰাইজে চিন্তা চৰ্চা কৰিব আচ্ছা ভেৰগাঁও সমষ্টিত নিৰ্বাচনী ছবিখন কি দেখিছে আপুনি চাওক আমি ইউপিপিএল দল হিচাপে যথেষ্টখিনি মজবুত আছোঁ কাৰণ আমাৰ এটা ৰাস্তা ভেৰগাঁও সমষ্টিৰ ৰাস্তা খোলা আছে কাৰণ আমি গুণগানক ৰাইজৰ মাজত গম পাইছোঁ আজি বিজনেছমেন আপেল দোকানী হওক বা আমাৰ বিজনেছমেন খৈৰাবাৰী যি অঞ্চলত বিজনেছমেনবিলাক বা আমাৰ ভেৰগাঁৱতে হওক বা ডিমাকুচি হওক বিজনেছমেনবিলাকৰ লগত টোটেলি মই দোকান পোহৰবিলাকৰ লগত কথা বতৰা পাতিছোঁ তেওঁলোকে মানে সদায় বিচাৰে যে ইউপিপিএল দল কাৰণ প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰখনত যোৱা 5
5 বছৰত শান্তিপূৰ্ণ হিচাপে চৰকাৰ গঠন কৰি গ'ল কাৰণ কোনো দিনো আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বৰ চৰকাৰখনত কোনো দিন হাই পেচাল হোৱা নাই আন্দোলন হোৱা নাই ধৰ্ণা হোৱা নাই বোম বাৰুচ হোৱা নাই মাৰামাৰি হোৱা নাই হয়নে কিন্তু এই 5 বছৰত আমি যেটো মানে এতিয়া বৰ্তমান যেটো BTC চৰকাৰত আমি বহুত দেখা পাইছোঁ আৰু এই কথাখিনি ছ'চিয়েল মিডিয়াত সবে জানে যে এই বৰ্তমান চৰকাৰখনত যথেষ্টখিনি মানে বিভিন্ন ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি আছে যোৱা কেইদিনমান আগত যেটো ল'ৰা আৰু ছোৱালীৰ মাজত মানে হত্যাকাণ্ড হৈছে আদিবাসী আৰু মানে বড়ো ভাইসকলৰ মাজতো সংঘাত হৈছে হয়না বোম বাৰুচো হৈছে এই ট্ৰেইনত মানে ভমো ফুটিছে মাৰামাৰি হৈছে মানে চুৰ ডকাইতো হৈ আছে মানে বিভিন্ন ধৰণৰ এইবিলাক সবে জানে কি কম কাৰণ মই ভাবোঁ আহি থকা দিনবিলাকত আমাৰ যথেষ্টখিনি বিধানসভা নিৰ্বাচনত অতি মানে বহুকেইটা সিট লৈ আমি জয়যুক্ত হ'ম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996